বৈনাকান্তৰ মাজত IIT গুৱাহাটীৰ NSSৰ এটা দল চাউল দাইল আলু মিঠাতেল সহ বিভিন্ন খাদ্য সামগ্ৰী লৈ আমিনগাঁও হাইস্কুলত উপস্থিত হয় IIT গুৱাহাটীৰ সঞ্চালক শিক্ষাৰ্থী কৰ্মচাৰীৰ দলটো বৈনাকান্তৰ মাজত নিছাত্ৰে সামগ্ৰীৰ টোপোলা বিতৰণ কৰি তেওঁলোকে আৰ্তজনৰ সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে দলটোৱে অসমৰ বান সমস্যা লাঘৱ কৰিবলৈ চেণ্টাৰ ফৰ আৰবানাইজেশ্যন ষ্টাডিজ গৱেষণা কেন্দ্ৰ স্থাপনৰ বিষয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলি উল্লেখ কৰে IITGৰ সঞ্চালক দেবেন্দ্ৰ জলিহালে ইতিমধ্যে বান সমস্যা সমাধানৰ পোষকতা কৰি সমাধান বাদ উলিয়াবলৈ IITGক অনুৰোধ জনাইছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা IITGৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰা অনুসৰি বানপানীৰ প্ৰধান কাৰণ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত নগৰ উন্নয়ন প্ৰণালী এই বিষয়ে শীঘ্ৰে গৱেষণাৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে সঞ্চালক দেবেন্দ্ৰ জলিহালে উল্লেখ্য যে আমিনগাঁও হাইস্কুলত বৰ্ণাঢ্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে প্ৰায় 5 শতাধিক লোকে আমিনগাঁৱৰ শ্ৰীনাথপট্টি বেগদুলকি দয়াল নগৰ আদি অঞ্চল আক্ৰান্ত হৈছে কৃত্ৰিম বানপানীত প্ৰশাসনে তৎপৰতাৰে 3 দিন পূৰ্বে উদ্ধাৰ কৰি আশ্ৰয় দিছিল এই লোকসকলক एकदम सलाह तो नहीं दे सकते हैं क्योंकि अर्बनाइजेशन तो हो गया है जब बारिश भी होते रहेगा तो उसको भी हम स्टॉप नहीं कर सकेंगे लेकिन जो हो सकता है उसके बारे में हमें रिसर्च करना पड़ेगा कि अगले 5 साल के बाद इसको बंद किया जाए कैसे किया जाए उसके बारे में हमें रिसर्च करना है और हम करेंगे ডিরেক্টর স্যারের নেতৃত্বে আমরা একটা প্ল্যান করলাম যে কিছু যেটুকু হেল্প আমাদের দ্বারা সম্ভব আইআইটির তরফ থেকে সো আইআইটির এনএসএস আর আমাদের স্টুডেন্ট ওয়েলফেয়ার বোর্ড স্টুডেন্টস বডি সবাই মিলে একটা লাইক আমরা একসাথে প্ল্যান করে যেটুকু সম্ভব আমাদের দ্বারা হয় লোকের সাথে থাকা বিকজ এই আইআইটি আশেপাশের লোকেদের আর আমাদের একটা মানে পরস্পর সম্পর্কটা অনেক গভীর আমরা তাদের উপরে ডিপেন্ডেন্ট তারাও আমাদের সাথে অনেকটা কানেক্টেড সো এটা একটা রেসপন্সিবিলিটিও হয় আমাদের নিজের ফ্যামিলির মতো হয়ে যায় তো সেটুকুই আমরা হেল্প করার জন্য স্যারের অনুযায়ী প্ল্যান অনুযায়ী আমরা জিনিসপত্র জোগাড় করে কালেক্ট করে আমরা জাস্ট ডিস্ট্রিবিউট করতে এসেছি আগেও পরেও আসবো যদি আরও পরে হেল্প দরকার হয় আমরা সবসময় সাথে আছি যেমন যেমন সিচুয়েশন হবে আমরা যেমন সবসময় চেষ্টা করবো মানুষের পাশে থাকার যতটুকু সম্ভব আমাদের দ্বারা আইআইটির একটা সোশ্যাল রেসপন্সিবিলিটির পার্সপেক্টিভ থেকে আমরা সবসময় সাথে আছি হিমাংকু ডাকর রিপোর্ট গ্লোবাল নিউজ